2025 চনৰ এই 3 তাৰিখ দিনটো অসমৰ শৈক্ষিক আৰু বৌদ্ধিক নৱজাগৰণৰ এক মাইলৰ খুঁটি হৈ ৰব। আজিৰ এই দিনটোত মই কৃতজ্ঞ অসমীয়া জাতিৰ হৈ মই সেমি কণ্ডাক্টৰৰ কথা চিন্তা কৰিছিলো, মোদী ডাঙৰীয়াক গৈ অনুৰোধ কৰিছিলো। মোদী ডাঙৰীয়াই সেমি কণ্ডাক্টৰ দিয়াই নহয়, এই সেমি কণ্ডাক্টৰত অসমীয়া যুৱক যুৱতীয়ে কাম কৰক আৰু ইয়াৰ পৰা গৈ দেশ বিদেশত কাম কৰক। অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলতো ইয়াৰ বাবে আমাৰ নতুন চাম প্ৰস্তুত হৈ উঠক। আজি উত্তৰ পূৰ্বৰ আইজলকে ধৰি বিভিন্ন জায়গাত নেইলিট ইউনিভাৰ্চিটি আমাৰ বাবে আজিৰ দিনটো এটা সঁচাকৈ আনন্দৰ দিন, এটা গৌৰৱময় দিন। আৰু মই কৃতজ্ঞ অসমীয়া জাতিৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জনাইছো।